ভাগ্যৰ চকৰিয়ে হঠাৎ সলনি কৰিলে এজন ৰং মিস্ত্ৰীৰ ভাগ্য। 100 টকাত লাভ কৰিলে কেইবা লাখ টকীয়া এখন বিলাসী গাড়ী। বিলাসী গাড়ী লাভ কৰি এতিয়া আনন্দত আত্মহাৰা বুবুল আলী। 100 টকাত এখন বিলাসী গাড়ী লাভ কৰি হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল গোলাঘাটৰ এজন দৰিদ্ৰ লোকৰ। পেছাত এগৰাকী ৰং মিস্ত্ৰী হিচাপে কাম কৰা গোলাঘাটৰ বেঙেনাখোৱাৰ নিবাসী বুবুল আলীয়ে লাভ কৰিলে এখন বিলাসী MG হেক্টৰ গাড়ী। অত্যাধুনিক বিলাসী গাড়ীখন লাভ কৰি আনন্দত আত্মহাৰা বুবুল আলীৰ লগতে পৰিয়াল। সদায় চাইকেল চলাই ৰঙৰ কাম কৰি কথম্পি পৰিয়ালটো পোহপাল দিয়া বুবুল আলীৰ ভাগ্য যেন নিশাটোৰ ভিতৰতেই সলনি হ'ল। এটি ভগা বজাৰ ঘৰৰ সন্মুখত 25 লাখ টকাৰ বিলাসী গাড়ী দেখি গম পাব যে সেইখন ৰং মিস্ত্ৰীজনৰ হয়। তেতিয়া সেই আনন্দ কেনেকুৱা হ'ব বুবুল আলীয়েহে জানিছে। আচলতে 21 জানুৱাৰী তাৰিখে গোলাঘাটৰ কমাৰপন্থাৰ মৈদামণি নামঘৰৰ সাহায্যাৰ্থে আয়োজন কৰা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ আছিল এখন MG হেক্টৰ গাড়ী। 100 টকাৰ লটাৰীৰ টিকট ক্ৰয় কৰি কেইবা লাখ টকীয়া এখন বিলাসী গাড়ী লাভ কৰা বুবুল আলীৰ বাসগৃহত এতিয়া ভিৰ কৰিছেহি বহু লোকে। ভৱিষ্যতে এখন গাড়ী কিনাৰ সপোন দেখা বুবুলে ভাগ্য পৰীক্ষাৰ জৰিয়তে লাভ কৰি উৎফুল্লিত হৈ পৰিছে। গাড়ীখন পাই খুব আনন্দিত হৈছোঁ আৰু মই নতুন বস্তু এটা পাইছোঁ আৰু আশা কৰিছিলোঁ পাম বুলিয়ে। আপুনি কি কৰে? মই পেইণ্টৰ কাম কৰোঁ ৰঙৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট।